নমস্কাৰ টাৰ্নিং পইণ্টৰ বিশেষ অনুষ্ঠান টিপি টক্সলৈ মই ডিম্পিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি, যিগৰাকীয়ে কবিতা লিখি ভাল পায়, নাটক কৰি ভাল পায় আৰু যাৰ কবিতাই নৱপ্ৰজন্মৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেতেই হ'ল হিমাংশু প্ৰসাদ দাস। হিমাংশু দা, আপোনাক স্বাগতম। নমস্কাৰ, ধন্যবাদ। মই প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ যে হিমাংশু প্ৰসাদ দাস মানুহজনৰ বিষয়ে আপুনি কিদৰে বৰ্ণনা কৰিব? মানুহে সাধাৰণতে নিজকে সদায় ভাল বুলি ভাবে, যে মানুহে পৃথিৱীখনে মোক বুজি পোৱা নাই, নিজকে সদায় মানুহে শুদ্ধ বা মইতো ঠিকেই আছোঁ বুলি ভাবে। গতিকে নিজৰ বিশ্লেষণটো আচলতে বহুত বেছি গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বেলেগে কেনেকৈ আচলতে পাইছে আৰু মই নিজক কেনেকৈ বুলি ভাবোঁ। সেইটোতকৈ ডাঙৰ কথা যে মই সমাজৰ ওচৰত বা মোক লগ পোৱা মানুহখিনিৰ ওচৰত মই কেনেকৈ মোৰ পৰিচয় বা নিজৰ অস্তিত্বটো তেওঁলোকৰ ওচৰত মই কেনেকৈ লৈ গৈছোঁ। তথাপিও মই যদি ক'ব খোজোঁ যে মই বেছিক ফিলচফি মোৰ জীৱনৰ জীৱন জিন্দাবাদ। এই জীৱনটো আমি এবাৰ পাইছোঁ আৰু এই জীৱনটো পজিটিভলি আমি তাক পাৰ কৰিব লাগে। মৃত্যু সকলোৰে নিশ্চিত, কিন্তু জীয়াই থকা এইখিনি সময়ৰে আমি আৰু পৃথিৱীৰ আমাৰ পিছত আহিব লগা আৰু বহুত মানুহৰ কাৰণে যাতে আমি পজিটিভ কিবা এটা দি যাব পাৰোঁ, প্ৰেৰণা দি যাব পাৰোঁ, তাকেই বিচাৰোঁ অন্তৰৰ পৰা আৰু তেনেকৈয়ে নমৰালৈকে জীয়াই থাকিব খোজোঁ। আপুনি কিয় নাটক বা অভিনয় জগতখনলৈ আহিলে? কিয় বুলি উত্তৰবিলাক আচলতে আমি পিছত বিচাৰোঁ, কিন্তু প্ৰথমতে যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া কিন্তু কেৱল ভাল পাই আমি গুচি যাওঁ। একদম যদি সৰুতে চাওঁ যে প্ৰথম যেতিয়া নাটক কৰিব মাতিলে শিশু অভিনেতা হিচাপে আমাৰ গাঁৱত নাটক হৈছিলে, তেতিয়া মই তৃতীয় শ্ৰেণীত আছিলোঁ চাগে। তো তেতিয়া নাজানো আৰু জাষ্ট আমি নাটক চাওঁ বা টিভিত ৰামায়ণ মহাভাৰত দেখিছোঁ। তো আমাৰ কোনোবাই নাটক কৰিব মাতিলে গ'লোঁ, গৈ ভাল লাগিলে। মানুহে নাটক শেষ হোৱাৰ পিছত বাহ দিলে। তো এই বাহবিলাকে আচলতে সেইখিনি সময়ত উৎসাহিত কৰিলে আৰু তেনেকৈ কৰি থাকিলোঁ। আচলতে পিছলৈকে চিৰিয়াছলি ভাবিছোঁ যে নাটক মই কিয় কৰিছোঁ বা নাটক মই শিকিলোঁ 3 বছৰ স্পেচিয়েলি নেশ্যনেল স্কুল অফ ড্ৰামাত গৈ পিছৰ পৰ্যায়ত তাক প্ৰফেশ্যন হিচাপে ল'লোঁ, জীৱন জীৱিকা হিচাপে ল'লোঁ। তাৰপিছত ভাবি গৈছোঁ যে কিয় নাটক কৰিব লাগে। কিন্তু প্ৰথম অৱস্থাত একদম অনেষ্টলি ক'ব গ'লে কোনো কাৰণ নাথাকে, কেৱল ভাল লাগিছে আৰু ভাল লাগিছে কাৰণে কৰিছোঁ। আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় NSDত আপুনি পঢ়িছিলে। NSDৰ অভিজ্ঞতা আপোনাৰ কেনেকুৱা আছিলে? NSDৰ অভিজ্ঞতা আচলতে NSD এখন বিশাল সাগৰ, তাত জ্ঞানৰ তাত সকলো খোলা। আমি কেৱল শিকিব লাগে কিমান আমি বুটলিব পাৰোঁ। 3 বছৰ NSDত যোৱাটো মই আচলতে যাম বুলি কেতিয়াও ভবা নাছিলোঁ। খুব এক্সিডেণ্টলি মই NSDত পঢ়িবলৈ গ'লোঁ আৰু 2005ত মই 8ত তাৰ পৰা ওলাইছোঁ। 3 বছৰৰ কোৰ্চ আৰু গোটেইখিনি সময়ছোৱাৰ ভিতৰত ভাৰতবৰ্ষৰে হওক বা পৃথিৱীৰে হওক আটাইতকৈ শ্ৰেষ্ঠ নাটকবিলাক চোৱাৰ সুযোগ হ'ল। সেই সময়খিনিত এক্টিভ হৈ থকা সকলো ভাল ব্যক্তিত্ব সাহিত্য সংস্কৃতি জগতৰ মানুহ ওচৰৰ পৰা লগ পোৱাৰ সুযোগ ঘটিলে। আৰু কোনোবাখিনি সেইটো জীৱনৰ এটা ডাঙৰ সম্পদ আৰু কোনোবাখিনি এটা আত্মবিশ্বাস যোগায়। গতিকে নেশ্যনেল স্কুল অফ ড্ৰামাত সেই 3 বছৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় কোনোবাখিনি নিজৰ আত্মবিশ্বাস গঢ়ি তোলাৰ ক্ষেত্ৰত। নাটক আৰু চলচ্চিত্ৰ এই দুটাৰ আপুনি কোনটো বেছি পচন্দ কৰে? কাৰণ নাটক আৰু চলচ্চিত্ৰ দুটা বেলেগ বেলেগ মাধ্যম, কিন্তু তাত কোনো সন্দেহ নাই যে আচলতে সকলো কথাটো হ'ল নিজক আৱেগখিনিক বা নিজৰ চিন্তাখিনিক প্ৰকাশ কৰা। আমি গান নাটক চিনেমা কৰোঁ নিজৰ আৱেগখিনিক বা নিজৰ চিন্তাখিনিক মানুহৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে। এতিয়া কিছুমান মুহূৰ্তত হয়তো কোনোবা এটা থট বা কোনোবা এটা কাম আমি নাটকৰ মাধ্যমেৰেহে আমি ক'লে বেছি ভাল দেখিব বা সেইটো মানে উপযুক্ত হ'ব। আকৌ কিছুমান কাম থাকে যিটো হয়তো কবিতা এটাৰহে লৈ যাব পাৰি, সেইটো বেলেগ মাধ্যমেৰে লৈ যাব নোৱাৰি। তো ঠিক তেনেকৈ কিছুমান কাম আছে যিবিলাক কাম কেৱল নাটকৰ মাজেৰেহে লৈ যাব পাৰি, বা কিছুমান কাম আছে কিছুমান ষ্টৰী আছে যাক আমি চিনেমাৰ পৰ্দাতে তাক ডিটেইলছত ধুনীয়াকৈ লৈ যাব পাৰিম। তেনেকুৱা কিছুমান কণ্ডিশ্যন থাকে আৰু তেতিয়া চিনেমা কাৰণে যদি উপযুক্ত হয় চিনেমা, নাটকৰ কাৰণে উপযুক্ত হ'লে নাটক, কবিতাৰ কাৰণে উপযুক্ত হ'লে কবিতা। ব্যক্তিগতভাৱে মই গান নাটক চিনেমা কোনো এটা মাধ্যমৰ প্ৰতি মই ৰেছপনচিবল নহয় বা এইটোৱে কৰিম বা এইটোৰ মাধ্যমেৰে ক'ব লাগিব তেনেকুৱা কোনো ধৰণৰ কণ্ডিশ্যন নাই। বেছিক কণ্ডিশ্যনটো হ'ল যে মই এইটো কথা ক'ব খুজিছোঁ, এই কথাটো এই মুহূৰ্তত কৈ দিয়াটো উচিত
আৰু তাৰ কাৰণে যদি নাটক কৰিলে ভাল তেতিয়াহ'লে নাটকৰ মাধ্যমেৰে ক'ম, যদি চিনেমা কৰিলে ভাল চিনেমা মাধ্যমেৰে ক'ম, আৰু যদি বোলে নহয় বোলে ৰাস্তাত চিঞৰি ক'ব লাগে বা বাটৰ নাটকৰ মাধ্যমত ক'ব লাগে তেতিয়াহ'লে বাটৰ নাটকৰ মাধ্যমত ক'ম। মূল কথাটো হ'ল কি ক'ব বিচাৰিছোঁ, তাৰপিছত আহিব মাধ্যম। গতিকে তেনে ক্ষেত্ৰত নাটক বা চিনেমা কোনো এটা বস্তুকে বিশেষ ভাল পোৱা আৰু বিশেষ বেয়া পোৱা নাই, সকলোকেইটা এটা এটা মাধ্যম আৰু প্ৰতিটো মাধ্যমৰে বিশেষ বিশেষ গুৰুত্ব আছে। কবি হিচাপে আপুনি বহুত জনপ্ৰিয় এজন কবি হিচাপে, নৱপ্ৰজন্মৰ বহুতে আপোনাক মানে ভাল পায় এজন কবি হিচাপে। আপুনি কেতিয়াবা ভাবে নেকি যে কবিতাৰ সেই জগতখনৰ পৰা আপুনি অকণমান আঁতৰি আহিছে বা সেনেকুৱা কিবা আপোনাৰ অনুভৱ হয় নেকি? এইটো হয় যে এটা সময়ত কবিতাক লৈ দিনে ৰাতি পাৰ কৰিছিলোঁ আচলতে, এই বিশেষকৈ কটন কলেজত পঢ়ি থকা সময়খিনি বা তাৰপিছত কলেজৰ পৰা ওলোৱা NICলৈকে যোৱা এই সময়ছোৱাৰ মাজত ৰাতি দিন কেৱল কবিতা 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 লিখিছিলোঁ, কবিতা পঢ়িছিলোঁ, কবিতাৰ আড্ডা দিছিলোঁ। তাৰ তুলনাত এতিয়া তেনেকুৱা ধৰণৰ সময় হয়তো বহুত কমি গৈছে, কিন্তু কবিতাৰ প্ৰতি থকা মোৰ ভাল পোৱা বা প্ৰেম সদায় মানে থাকে, কাৰণ মই জানো যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সত্য কথাটো কেৱল কবিতাৰ মাধ্যমেৰেহে ক'ব পাৰি। প্ৰকাণ্ড এখন উপন্যাসেৰে যিটো কথা ক'ব নোৱাৰি, হয়তো এটা 5 লাইনৰ কবিতাৰে তাতকৈ বেছি গভীৰ কথা এটা কৈ দিব পাৰি। গতিকে কবিতা সদায় কবিতাৰ প্ৰতি মৰম বা সঁচাকৈ যদি কেৱল কবি হৈ থাকিব পাৰিলোঁ তেতিয়াও চাগে বেছি সুখী হ'লোহেঁতেন। কিন্তু একদম সত্য কথাটো হ'ল যে কবিতা জগতখন সঁচাকৈ বহুত বেছি গভীৰ, তাৰ কাৰণে যি সাধনা লাগে সেই সাধনা হয়তো কৰা নহ'ল জীৱনত। তুমি কৈছা যে কবিতা ভাল পাইছে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে, সেইটো সুখৰ কথা, কিন্তু মই আৰু যিমানখিনি সাধনা কৰিব লাগিছিল কবিতাক লৈ কিবা কিবি কথাৰ কাৰণে সেই সাধনাখিনি কৰা নহ'ল বা কৰা হৈ উঠা নাই এতিয়ালৈকে, হয়তো ভৱিষ্যতলৈকে হ'ব। কিন্তু কবিতা সঁচাকৈ আটাইতকৈ শক্তিশালী আচলতে এটা মাধ্যম, যিটোৰে কোনো মাধ্যমেৰে ক'ব নোৱাৰা কথা এটা হয়তো কবিতাৰে কৈ দিব পাৰি। কবিতাৰ কথা ওলাওঁতে মোৰ এটা কথা মনলৈ আহিছে, যেতিয়া আপুনি কটনত পঢ়ি আছিলে তেতিয়া এনেকুৱা হৈছিলে নেকি যে কোনোবা ছোৱালী এজনীক মানে আপুনি পতাব বিচাৰিছে বা কোনোবা ছোৱালীক আপুনি মনৰ কথাটো ক'ব বিচাৰিছে আৰু তাৰ কাৰণে কিবা কবিতা লিখিছে? তেনেকুৱাতো হেজাৰবাৰ হৈছে, মানে হেজাৰবাৰ নহয় বাৰু, এইটো এটা শব্দৰ কাৰণে ক'লোঁ যে হেজাৰবাৰ বুলি, বহুবাৰ হৈছে। আৰু প্ৰতিটো কবিতা আৰু আচলতে বাস্তৱ জীৱনৰ কঠিন গদ্য কিছুমান থাকে, বাস্তৱ জীৱনৰ কঠিন গদ্যবিলাকে গৈ শেষত হৈ উঠে কবিতা। আৰু তেনেকুৱা ধৰণৰ ইমপ্ৰেছ কৰিম বুলি নহয়, কিন্তু হয়তো স্পণ্টেনিয়াছলি তেনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটিছিল, কবিতা লিখিছিলোঁ, কবিতা লিখা হৈ গৈছিল। লিখিম বুলি নহয় যে আজি ৰাতি অমুকৰ কাৰণে এটা কবিতা লিখিম তেনেকৈ ভাবি নহয়, এই যি হৈছিলে নিজে নিজে হৈ গৈছিলে, যিদিনা ওলাই আহিছিলে সেই শব্দবিলাক নিজে নিজে ওলাই আহিছিলে। সেইকাৰণে কবিতা কেতিয়াবা একদম লোকেল ট্ৰেইনৰ প্ৰচণ্ড ভিৰৰ মাজতো মই কবিতা লিখি পাইছোঁ, আৰু কেতিয়াবা হয়তো একদম ধুনীয়া নিজান ঠাইত থাকি পাইছোঁ, তাত হয়তো এটা শব্দও লিখা নাই, কিন্তু যি হৈছিলে নিজে হৈছিলে, তেনেকুৱা হৈছে বহুবাৰ। শেহতীয়াভাৱে আপুনি কিছু সংগীতৰ লগতো কাম কৰিছে, থিয়েটাৰী ছং বুলি কিছুমান ব্যতিক্ৰমী নাম দিছে আৰু আপুনি গাইছেও লিখিছেও, এই বিষয়ে আপোনাৰ অনুভৱ কি থিয়েটাৰী ছংবিলাকৰ বিষয়ে? থিয়েটাৰী ছঙৰ কথাটো হ'ল আচলতে মই প্ৰথম যেতিয়া 2008ত নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা পাছ আউট হৈ আহিছিলোঁ, মই প্ৰথম কাম হাতত লৈছিলোঁ, নাটকৰ কাম লোৱা নাছিলোঁ। মই এখন এলবাম উলিয়াব লৈছিলোঁ গানৰ, আৰু তাত মই গায়ক নাছিলোঁ, মই কেৱল প্ৰডিউচাৰ আছিলোঁ। মোৰ তাত যিমানখিনি পইচা আছিলে চবখিনি পইচা লগাই মই অসমত নতুন গায়ক বিচাৰিছিলোঁ, নতুন ধৰণৰ গান সৃষ্টি কৰিব বিচাৰিছিলোঁ। ঠিক তেনেকৈ মই লিৰিক্স, সুৰ, মিউজিক এৰেঞ্জাৰ, ছিংগাৰ এনেকৈ মই এটা চেষ্টা চলাইছিলোঁ, কিন্তু এই গোটেই প্ৰজেক্টটো আধৰুৱা হৈ থাকিলে, কমপ্লিট নহ'ল। তো কোনোবাখিনিত মোৰ ইচ্ছা আছিলে যে ভাল গান হওক আৰু এটা বেলেগ ধৰণৰ ষ্টাইলৰ গান কিছুমান এক্সপেৰিমেণ্ট হওক অসমত। আৰু মই মিউজিকৰ মানুহ নহয়, মই নাটকৰ মানুহ হিচাপে মিউজিকৰ লগত ডেফিনেটলি এটা সম্পৰ্ক থাকে আমাৰ, কিন্তু মই মিউজিকৰ বিশেষ মোৰ জ্ঞান নাই, সেইকাৰণে মই বিশেষ কিছুমান ব্যক্তিৰ সহায় লৈছিলোঁ, কিন্তু অন্য কিছুমান অসুবিধাৰ কাৰণে কামটো আমাৰ কমপ্লিট নহ'ল। তো সেই ইচ্ছাটো মোৰ ভিতৰত থাকি গৈছিলে, আৰু শেষত থিয়েটাৰী ছঙৰ মাজেৰে কিছু পৰিমাণে সেই ইচ্ছা, সেই থটটোক, সেই কনচেপ্টবিলাকক আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ভাবিছোঁ যে পিছলৈকে, এতিয়া নহয়, অকণমান ইয়াত আৰু বিশেষভাৱে সময় দি থিয়েটাৰী ছঙৰ এই গোটেই কামবিলাক আৰু আগবঢ়াই লৈ যাম। গান ঠিক নহয়, যে যাতে মিউজিকৰ গুৰুত্বটো বাঢ়ি যাতে শব্দৰ গুৰুত্বটো কমি নাযায়। আচলতে আমাৰ বহু সময়ত কি হয়, আমি গান এটা শুনি ভাল পাওঁ, আমাক গুণগুণায়ো দিওঁ, কিন্তু গোটেই লিৰিক্সটো বা কি আমি পিছলৈকে বহুত দিনলৈকে আমাৰ মনত নাহে, সুৰটোহে মনত থাকে। তো আমি বিচাৰিছিলোঁ যে কথাখিনিৰ বেছি গুৰুত্ব পাওক,
আৰু ৰ হোক তাৰমানে যে তাক তাৰমানে সুৰৰ মায়াজালত মানুহ উঠি ভাহি গৈ গানটোৱে ক'ব খোজা কথাখিনি যাতে মানুহে ইগন'ৰ নকৰে সেইটো উদ্দেশ্যেৰে আছিলে থিয়েটাৰ ইছং আৰু ভাবিছোঁ ভৱিষ্যতলৈকে আৰু বহুতকেইটা তেনেকুৱা ধৰণৰ কাম কৰিম বহুতে কয় যে মানে হিমাংশু প্ৰসাদ দাসে গিমিক দিবলৈ বা প্ৰচাৰ কৰিবলৈ কিছুমান কাম কৰে কিমান দূৰ সত্য সেই কথাখিনি একেবাৰে সত্য কথা এইকাৰণে সত্য কথা যে মই তাত লৈ কোনো ধৰণৰ সংকোচবোধ নাই আৰু বিকজ আমি যেতিয়া বস্তু এটা সৃষ্টি কৰোঁ কিয় সৃষ্টি কৰোঁ মানুহৰ ওচৰলৈকে লৈ যোৱাৰ কাৰণে এতিয়া মই এখন কিতাপ লিখিছোঁ বা এখন আমি চিনেমা বনাইছোঁ চিনেমাখন কাৰ কাৰণে বনাইছোঁ মানুহৰ কাৰণে বনাইছোঁ তো মানুহ কেতিয়া চাবলৈ আহিব যেতিয়া চিনেমাখন ওলোৱা কথাটো গম পাব বা তাৰ কাৰণে এটা আকৰ্ষণ গঢ়ি উঠিব এতিয়া চিনেমা এখন বনাই মই যদি মই প্ৰচাৰ নকৰোঁ মই প্ৰচাৰ বিমুখ মানুহ বা নিজৰ ৰুমৰ ভিতৰত যদি সোমাই থাকোঁ আৰু চিনেমাখন ৰিলিজ দিওঁ তাৰপিছত যদি চিনেমা চাবলৈ মানুহ নাযায় তেতিয়া যেন আফচোচ কৰাৰ কিবা যুক্তি থাকিব গতিকে বস্তু এটা যিটো মই কবিতা এটা লিখিছোঁ যদি কবিতাটো লিখি মই নিজৰ ডায়েৰীতে ৰাখি থৈ দিওঁ তেতিয়াহ'লে কথা নাই যদি কবিতাটো মই কিতাপ আকাৰে উলিয়াইছোঁ তেতিয়াহ'লে কিতাপখন যাতে মানুহৰ ওচৰলৈকে যায় তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব তাৰ কাৰণে প্ৰচাৰটো খুব গুৰুত্বপূৰ্ণ কথা গতিকে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি সদায় চিন্তা কৰোঁ আৰু মই এইটো বেয়া কথা বুলি কেতিয়াও নাভাবোঁ বৰং এইটোহে বেয়া কথা যে কিবা এটা বস্তু সৃষ্টি কৰি মানুহক গমেই নিদিলোঁ যে বস্তু এটা এনেকুৱা হৈছিল বুলি সেইটো বেছি ভুল বুলি আমি ভাবোঁ আপুনি এজন অপেচাদাৰী শিল্পী হিচাপে বহুতৰে মাজত জনাজাত আৰু কিন্তু এইবাৰ আপুনি থিয়েটাৰৰ জগতখনতো আপুনি খোজ পেলাইছে ইয়াৰ মানে কাৰণটো কি টকা বা গ্লেমাৰ নে অন্য কিবা তেনেকুৱা কথা নহয় আচলতে টকাটো আমাক সকলোকে লাগে টকা সকলোকে লাগে কিন্তু আমি টকাৰ পিছতে যদি আমি দৌৰোঁ তেতিয়াহ'লে হয়তো যিবিলাক কামৰ কাৰণে তুমি আজি সাপোজ মোৰ লগত দুটা কথা পাতিম বুলি ভাবিছা সেই আকৰ্ষণটোৱে জন্ম নহ'লেহেঁতেন যদিহে কেৱল টকাৰ কাৰণে কিছুমান কাম কৰি থাকিলে আমি যি কাম কৰি আছোঁ আমি ভাল পোৱা আমি প্ৰথমতে নিজে ভাল পাব লাগিব কামটো কৰি আৰু নিঃসন্দেহে সেই কথাটো ৰাইজে ভাল পালে আমাৰ বেছি ভাল লাগে কিন্তু নিজে যদি কৰি কামটো বেয়া পাওঁ তেতিয়াহ'লেতো আৰু বেলেগ কথাবিলাক নাহে থিয়েটাৰ মোবাইল থিয়েটাৰ এটা ইউনিক এটা মাধ্যম অসমত যি পৃথিৱীৰ ক'তো নাই কেৱল অসমতে আছে যে 9 মাহ বেলেগ বেলেগ ঠাইত ঘূৰি নাটক মঞ্চস্থ কৰা অস্থায়ী পেণ্ডেলত এই যিটো কনচেপ্ট সেইটো কেৱল অসমত আছে লণ্ডন আমেৰিকা ক'তো নাই দিল্লী বম্বে ক'তো নাই তেনেকুৱা এটা মাধ্যম অসমৰ ল'ৰা হিচাপে ভ্ৰাম্যমান থিয়েটাৰ লগত জড়িত হোৱাৰ এটা হেঁপাহ মোৰ আছিলে আগৰ পৰাই এটা তাকে নাটক লিখিছোঁ এটা নাটক যদি মই মোৰ নিজস্বতাটো বজাই ৰাখি যদি মই তাৰ কাৰণে নাটক লিখিব পাৰিছোঁ তেতিয়াহ'লে মই ভাবোঁ যে এইটো ভাল কথা আৰু তাত নাটক দিয়াৰ স্বাৰ্থত যদি মই নিজস্বতাক বিসৰ্জন দিওঁ সেইদিনা চাগে তোমাৰ প্ৰশ্নটোৰ যুক্তি থাকিব কিন্তু নিজস্বতাক যদি মই বিসৰ্জন দিয়া নাই মই বিচৰা ধৰণৰ যদি কাহিনী লিখিছোঁ মই বিচৰা ধৰণৰ যদি মই কাহিনী লিখিছোঁ আৰু সেই ধৰণে যদি তেওঁলোকে সেই নাটকখন আগবঢ়াই লৈ গৈছে দৰ্শকৰ ওচৰলৈকে তেতিয়াহ'লে মোৰ আপত্তি কৰিবলগা নিশ্চয় কোনো থল নাই মই আমাৰ অনুষ্ঠানটো যিহেতু শেষ হ'ব মই শেষৰ মুহূৰ্তলৈ আহিছোঁ শেষত মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ এটা নিজৰ মানে আৰ্টিষ্ট ফেক্টৰী এটা আছে আপুনি নিজে গঠন কৰিছিলে সেই আৰ্টিষ্ট ফেক্টৰীটো কেনেকৈ গঠন কৰিলে আৰু তাৰ ভৱিষ্যত পৰিকল্পনাবিলাক কেনেকুৱা আৰ্টিষ্ট ফেক্টৰী আমাৰ গঠন হৈছিলে 2012 চনৰ 21 জানুৱাৰীত গোটেই অসমত তাৰ আগতে যেতিয়া ঘূৰি কাম কৰি আছিলোঁ বিভিন্ন ঠাইত কেতিয়াবা ধেমাজি কেতিয়াবা ডিব্ৰুগড় কেতিয়াবা নলবাৰী কেতিয়াবা মহললৈ এনেকৈ ঘূৰি যেতিয়া কাম কৰি আছিলোঁ তেতিয়া ফিল হৈছিলে যে যদি চিৰিয়াছলি যিবিলাকে অনেষ্টলি সঁচাকৈ অন্তৰৰ পৰা নাটক কৰিব বিচাৰে গান সংস্কৃতি কৰিব বিচাৰে সেই ল'ৰা ছোৱালীবিলাক যদি আমি একেলগে থাকি লওঁ 24 ঘণ্টা তেতিয়াহ'লে নিশ্চয় আমাৰ থট প্ৰচেছ আমাৰ নিজৰ চিন্তা ভাৱনাবিলাকৰ যি আমি আদান প্ৰদান কৰা সেইটো আৰু বেছি শক্তিশালী হ'ব বেছি ভাল হ'ব আৰু ভাল কাম কৰিব পাৰিম তেনেকৈ আমি আৰ্টিষ্ট ফেক্টৰী দক্ষিণ কামৰূপৰ আমৰাংগা গাঁৱত প্ৰতিষ্ঠা কৰিছিলোঁ প্ৰথমতে আমি জীৱিকাৰ কাৰণে আমি ব্ৰইলাৰৰ ফাৰ্ম খুলিছিলোঁ আৰু বহুতে আচৰিত হৈছিলে যে নাটক কৰি বা ঘূৰি ফুৰি দিল্লী চেল্লিৰ পৰা আহি আকৌ দেখোন ব্ৰইলাৰৰ ফাৰ্মহে খুলিব লৈছে কিয় এইবিলাক কিন্তু আমাৰ উদ্দেশ্যটো আছিলে যাতে আমি ব্ৰইলাৰ ফাৰ্মখন আমি একেলগে কাম কৰিছোঁ আৰু কাম কৰি থকাৰ মুহূৰ্ততো যাতে আমি নাটক গানৰ কথা পাতি থাকিব পাৰোঁ তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব আমি চেষ্টা কৰিছিলোঁ লাহে লাহে আৰ্টিষ্ট ফেক্টৰীৰ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি গৈ থাকিলে এতিয়াও জীয়াই আছে সুখৰ কথা তাত অসমৰ বুলিয়ে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ নাট্যকৰ্মী কবি সাহিত্যিক তাত আহে গোট খায় আড্ডা দিয়ে কথা পাতে আৰু ভাবোঁ যে আৰ্টিষ্ট ফেক্টৰী পৰা অন্ততঃ তাত যিখিনি ল'ৰা ছোৱালী আমি আছিলোঁ বা থাকে বা এটা সময় আৰ্টিষ্ট ফেক্টৰী কটাই আহিছে তেওঁলোকৰ জীৱনত সেই সময়খিনি সদায় যোগাত্মক প্ৰভাৱ পেলাইছে বুলি আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ কাৰণ তাত আমি নিগেটিভ কথা নাপাতোঁ তাত কেৱল সৃষ্টিৰ কথা পাতোঁ
এটা মোৰ নিজা মানে ব্যক্তিগত অনুৰোধ যে আপোনাৰ এটা কবিতা বহুত জনপ্ৰিয় হৈছিলে ঐ ছোৱালী এবাৰ ভাল পাই চাবি নেকি এবাৰ যদি আপুনি সেই দুটা লাইন পাঠ কৰি দিয়ে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়োখন দেখাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন ছেভ মুখত খুৱাইছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবৰ শায়েৰী ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ এনেকুৱাই আছিল আৰু ধন্যবাদ হিমাংশু দা আপুনি ইমানখিনি ব্যস্ততাৰ মাজতো আমাক এইখিনি টাইম দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ আপুনি সফল হওক আপুনি আকৌ আগুৱাই যাওক আপুনি যি লক্ষ্য লৈ মানে আগবাঢ়িব বিচাৰিছে সেই লক্ষ্যত আপুনি উপনীত হওক টাৰ্নিং পইণ্টৰ ফালৰ পৰা আপোনাক শুভকামনা জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ এই শুভকামনাৰ বাবে ধন্যবাদ প্ৰিয় দৰ্শক জনপ্ৰিয় কবি নাট্যকাৰ ছবি নিৰ্মাতা হিমাংশু প্ৰসাদ দাসৰ জীৱনৰ বিষয়ে আৰু তেখেতৰ কিছুমান অভিজ্ঞতাৰ বিষয়ে আমি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু ঠিক এনেদৰে পুনৰবাৰ অন্য এজন নতুন অতিথিক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ডিম্পী ভট্টাচাৰ্যই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ